পঞ্চায়তৰ সা সুবিধাসমূহ গ্ৰামাঞ্চলৰ ৰাইজে পাইছে নে নাই তাকে জানিবলৈ আজি আমি উপস্থিত আছোঁ কলিয়াবৰ হাটবৰ গাঁও পঞ্চায়তৰ অধীনৰ দলগাঁও বৰপেটা দলনি গাঁৱত আৰু মই দেখুৱাম এই মুহূৰ্তত এটা বাসগৃহ এনেদৰে বহু লোকে কিন্তু আজিও প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লাভ নকৰিলে আচলতে কাৰ ঘৰ কি কথা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতু ইয়াত ঘৰৰ গৰাকী আছে আমি আপোনাৰ কাষৰ পৰাই জানিম আপোনাৰ নাম শ্ৰী তিলু শইকীয়া আপুনি ঘৰ নোপোৱা ঘৰৰ কাৰণে আবেদন কৰিছে নেকি এই বুঢ়াই কৰিছিলে পাপাই মই ঢুকালোঁ এই প্ৰথম যেতিয়া চৰকাৰে ঘৰ দিছিলে তেতিয়াই দৰখাস্ত দিওঁ একো নাই আকৌ পঞ্চায়তলৈ যাওঁ গৈ আছে এনেকৈ কয় হ'ল চাগে আৰু মইতো ইমান পঞ্চায়তৰ সুবিধা মানে সেই পেঞ্চনটো পাইছোঁ পেঞ্চনটো মোৰ লেট্ৰিন পোৱা নাই মোৰ নামে অহা নাই বুঢ়া নামেও অহা নাই মোৰ ঢুকাই গ'ল আৰু বুঢ়া এতিয়া 3 মাহ হৈছে ইন্দলক তুমি পকেটত 500 এটা সোমাই দিয়ে দিব এতিয়া মোক ক'ব দিয়ে ৱাৰ্ড মেম্বাৰ জানো ইন্দল নহয় আমাৰ ইয়াৰ দিম নিদিওঁ বুলি নকয় দিম বুলিয়ে কয় আৰু আজিলৈকে তোমাৰ দেখিছা নহয় অৱস্থা এয়া নিশ্চয়কৈ মই দেখুৱাম এনেদৰে বহু পৰিয়াল আছে গ্ৰামাঞ্চলত যিসকলে চৰকাৰী আঁচনি বা বঞ্চিত হৈ আছে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে কিন্তু পঞ্চায়তৰ বা চৰকাৰী আঁচনিৰ সা সুবিধা লাভ কৰা নাই পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা ইয়াৰ ৱাৰ্ড মেম্বাৰেই হওক তেওঁলোকৰ যি আবেদন নিবেদনৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে আৰু এনেদৰে বহু লোক আছে গ্ৰামাঞ্চলত যিসকল প্ৰকৃত আচলতে হিতাধিকাৰী তেওঁলোকে পাব লাগে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আৰু কিন্তু তেওঁলোকে লাভ নকৰে আৰু দেখুৱাইছোঁ যে এটা চৰকাৰী গৃহ লাভ কৰা নাই তাৰ সমান্তৰালকৈ তেওঁলোকে এটা অনাময় ব্যৱস্থাও লাভ কৰা নাই এনেধৰণৰ বহু পৰিয়াল আছে গ্ৰামাঞ্চলত যিসকল পৰিয়ালে কিন্তু চৰকাৰী সা সুবিধা বা বঞ্চিত হৈ আছে চৰকাৰ প্ৰশাসন বা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰিছে কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা তেওঁলোকক যে এটা চৰকাৰী গৃহ প্ৰদান কৰিব লাগে তেওঁলোকে পোৱাটো অত্যন্ত জৰুৰী আমি দেখুৱাইছোঁ এনেদৰে জৰাজীৰ্ণ গৃহত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকে আচলতে চৰকাৰী যিসমূহ আঁচনি সা সুবিধা আছে চৰকাৰী গৃহই হওক অনাময় ব্যৱস্থাই হওক সেয়া কিন্তু লাভ কৰা নাই তেওঁলোকে বাৰম্বাৰ আবেদন নিবেদন কৰিছে কিন্তু তেনেধৰণৰ তেওঁলোকৰ আবেদন নিবেদনৰ প্ৰতি যেন গুৰুত্ব দিয়া নাই এনেদৰে বহু পৰিয়াল গ্ৰামাঞ্চলৰ বহু পৰিয়ালে কিন্তু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে বহুবাৰ আবেদন নিবেদন কৰিছে পঞ্চায়ত প্ৰতিনিধি স্থানীয় ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তৰ সচিব বা স্থানীয় বিধায়ক বিভিন্নজনক আবেদন নিবেদন কৰিছে কিন্তু তেওঁলোকে যি চৰকাৰী সা সুবিধা পাব লাগে বছৰ তেওঁলোকে আবেদন কৰি আছে কিন্তু তেওঁলোকে সেই সা সুবিধা নাই পোৱা আমি এনেদৰে দেখুৱালোঁ যে কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত যি হাটবৰ গাঁও পঞ্চায়তৰ এলেকাৰ এইসমূহ গাঁৱৰ ৰাইজে কিন্তু আজিও চৰকাৰী আঁচনি বা বঞ্চিত হৈ আছে বহুবাৰ আবেদন নিবেদন কৰিছে কিন্তু চৰকাৰী আঁচনিৰ যিসমূহ সা সুবিধা তেওঁলোকে কিন্তু লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইয়াৰ স্থানীয় ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ